হয়, মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ লালুকৰ জাতীয় বিদ্যালয়ৰ খেলপথাৰত, কিয়নো দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ বীৰ লাচিত সেনাৰ উদ্যোগত উত্তৰ লালুক জাতীয় বিদ্যালয় আৰু উত্তৰ লালুকবাসীৰ ৰাইজৰ সহযোগত শিল্পী দিৱসটি উদযাপন কৰিবৰ বাবে আগবাঢ়িছে। এইবাৰ পূৰ্বতেও বিশেষকৈ এই স্থানতে কেইবাবাৰো এনেধৰণৰ কাৰ্যসূচী বিশেষকৈ উদ্যোক্তাসকলে হাতত লোৱা পৰিলক্ষিত হৈছিল আৰু এই বৰ্ষও দেখিবলৈ পোৱা গৈছে দুদিনীয়া কাৰ্যসূচীৰে শিল্পীগৰাকীৰ বিশেষকৈ যি কাৰ্যসূচীসমূহ এই স্থানতে দেখিছে আপোনালোকে। সবিশেষ মই আপোনালোকক দেখুৱাইছোঁ। বৰ্তমান পেণ্ডেলৰ কাম চলি আছে। এই স্থানতে দুদিনীয়া কাৰ্যসূচীৰে বিশেষকৈ উদ্যোক্তাসকলে শিল্পী দিৱসটো আয়োজন কৰিবৰ বাবে আগবাঢ়িছে আৰু তাৰ যি পৰিৱেশ, এই পৰিৱেশটো মই আপোনালোকক দেখুৱাবৰ বাবে ডি নিউজৰ জৰিয়তে বিশেষকৈ ইয়াত আহি উপস্থিত হ'লোহি আৰু উদ্যোক্তাসকলৰ পৰাও মই সবিশেষ জানিবৰ বাবে চেষ্টা কৰিম তেওঁলোকে কেনেধৰণৰ কাৰ্যসূচী হাতত লৈছে। দুদিনীয়া কাৰ্যসূচীৰে মাজত মাত্ৰ এটা দিন বাকী। আজিৰ দিনটো যোৱাৰ পিছতে বিশেষকৈ 16 আৰু 17 দুদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে যি প্ৰতিযোগিতামূলক কিছু কাৰ্যসূচী হাতত লৈ এই শিল্পী দিৱসটি আয়োজন কৰিছে। বিশেষকৈ তাৰ বিষয়ে আমি আপোনালোকক সবিশেষ জনাবৰ বাবে চেষ্টা কৰিম আৰু মোৰ লগত আছে উদ্যোক্তাসকল আছে। মই তেওঁলোকক অকণমান মোৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। সবিশেষ বিশেষকৈ দেখিছে আপোনালোকে যে উত্তৰ লালুক জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰতি বছৰে বিশেষকৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী আপোনালোকে হাতত লৈ আহিছে। এবাৰ শিল্পী দিৱসৰ লগতে সংগতি ৰাখি বিশেষকৈ আপোনালোকে যি কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচীৰে হাতত লৈছে, কেনেধৰণৰ কাৰ্যসূচী লৈছে তাৰ বিষয়ে অকণমান জনাব। হয়, আমি উত্তৰ লালুকবাসী ৰাইজে উত্তৰ লালুক জাতীয় বিদ্যালয়ৰ প্ৰাংগণত বীৰ লাচিত খানা যি আমাক উদ্যোগ দি অনেক প্ৰস্তুতি চলাই আমাক এই শিল্পী দিৱসটি পালন কৰিবৰ কাৰণে তেখেতসকলে আমাক উদ্যোগ দিছে। তাৰ বাবে আমি প্ৰস্তুত হৈছোঁ। অহাকালি 16 আৰু অহা 17 তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰু আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী তথা সমাজৰ গুৰি ধৰোঁতাসকলক যাতে আমি আগুৱাই নিব পাৰোঁ, তাৰ বাবে এই শিল্পী দিৱসৰ ওপৰত নিৰ্ভৰ কৰি আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। যিহেতুকে আমি আগতো এনেকৈ ধৰণে পাতিছোঁ, এই বছৰো আমি পাতিবলৈ আগবাঢ়িছোঁ। নিম্ন শাখা, মধ্য শাখা আৰু উচ্চ শাখাৰ ওপৰত আমি এই প্ৰতিযোগিতাসমূহ চলাম। অহাকালিলৈ 16 তাৰিখ আমি পুৱা ভাগতে আমি ফ্লেগ হষ্টিং তথা আমাৰ কিছু সাহিত্য প্ৰতিযোগিতাখিনি আমাৰ অনুষ্ঠিত হ'ব। চিত্ৰাংকন, বক্তৃতা, লগতে আমি শিল্পী দিৱসৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন তেওঁলোকৰ প্ৰতিভাৰাজি আমি অনুষ্ঠিত কৰিবলৈ ল'ম। লগতে অহা 17 তাৰিখে জ্যোতিপ্ৰসাদ দেৱৰ ওপৰত আমি তেখেতৰ গীত, নাট্য তথা যিখিনি নৃত্য এইখিনি আমি পৰিৱেশন কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিছোঁ আৰু সেইখিনিৰ ওপৰতে আমি তেওঁলোকৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। ৰাতিলৈ বীৰ লাচিত খানাৰ এখনি মুকলি সভা অনুষ্ঠিত হ'ব আৰু এই মুকলি সভাৰ পাছতেই আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰণৱ নিষাদ, নয়িম দা ধৰা আমি এখেতসকলৰ দ্বাৰা এতিয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আমি আশা ৰাখিছোঁ আমাৰ উত্তৰ লালুক অঞ্চলকে ধৰি লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিযোগীসকলে আমাৰ এইসমূহত অংশগ্ৰহণ কৰিব। লগতে আমাৰ এই সকলোখিনি কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলিব আমি আশা ৰাখিছোঁ। ধন্যবাদ থাকিল। বিশেষকৈ মোৰ কাষত আছে উত্তৰ লালুক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ। মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম বিশেষকৈ কেনেধৰণৰ কবিতা আপোনালোকে আগবঢ়াইছে তাৰ বিষয়ে অকণমান প্ৰতিযোগীসকলৰ সুবিধাৰ্থে জনাই দিম। ধন্যবাদ। আমাৰ ইয়াত যিহেতু বীৰ লাচিত খানা অসম লখিমপুৰ জিলা সমিতিৰ উদ্যোগত লালুক আঞ্চলিক সমিতি লগতে উত্তৰ লালুক জাতীয় বিদ্যালয় আৰু আমাৰ উত্তৰ লালুকবাসী ৰাইজৰ সহযোগত এই শিল্পী দিৱসটি আমি উদযাপন কৰিবলৈ লৈছোঁ। যাতে ইয়াৰ জৰিয়তে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আমি তেওঁৰ যি কৰ্মৰাজিখিনি আমাৰ উঠি অহা প্ৰজন্মৰ মাজত বিলাই দিব পাৰোঁ, তেওঁলোকক দেখুৱাব পাৰোঁ, সেইটোৱে আমাৰ মূল লক্ষ্য উদ্দেশ্য। সেয়েহে আমি অহাকালিলৈ যিহেতু 16 তাৰিখ, কাইলৈতো শিল্পী দিৱস নহয়, তথাপিতো আমি আগতীয়াকৈ যাতে 17 তাৰিখৰ দিনাখনি আমাৰ ভিৰ নহয়, কাৰণ সকলো কাৰ্যসূচী শেষ কৰিব নোৱাৰিম। সেইকাৰণে অহাকালিলৈ আমি সাহিত্য প্ৰতিযোগিতাখিনি অনুষ্ঠিত কৰিছোঁ। অহাকালিলৈ আমাৰ পুৱা পতাকা উত্তোলনৰ পিছতেই শ্বহীদ তৰ্পণ হ'ব। তাৰ পিছতে আপোনাৰ আমি যিসমূহ আমাৰ সাহিত্য যেনে বক্তৃতা, প্ৰথম চিত্ৰাংকন, বক্তৃতা,
কবিতা আবৃত্তি এইসমূহ কাইলৈ অনুষ্ঠিত হ'ব। লগতে ৰচনা প্ৰতিযোগিতা। আমি যিহেতু কণ কণ শিশুসকলৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ, সেয়েহে আমি এই অনুষ্ঠানে আমি 3টা ভাগত কাৰ্যসূচী মানে ল'ব বিচাৰিছোঁ। আমাৰ যিবোৰ কবিতা, বক্তৃতা বা চিত্ৰাংকন। প্ৰথমতে অংকুৰ শাখা এটা দিছোঁ আমি। এই প্ৰথম 3য় শ্ৰেণীৰ পৰা ধৰি লওক আমাৰ 4ৰ্থ শ্ৰেণীলৈকে এইটো অংকুৰ শাখা। 4ৰ্থ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈকে আমি এইটো নিম্ন শাখা। আৰু 9ম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈকে এইটো উচ্চ শাখাত আমি ধৰি পেলাই এনেকৈ ধৰণে দিছোঁ। আৰু যিটো অংকুৰ শাখা, এই অংকুৰ শাখাত কবিতা দিছোঁ আমি কুমকুৰ সপোন, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ। আৰু নিম্ন শাখা দিছোঁ আমি সাৱধান সাৱধান। আৰু উচ্চ শাখা দিছোঁ কাঞ্চনজংঘাৰ বুৰঞ্জী। যিহেতু আমি ইতিমধ্যে বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি আমি এইসমূহ ৰাইজৰ মাজলৈ বিলাই দিছোঁ। আমি আশা কৰিছোঁ আমাৰ উত্তৰ লালুকবাসী ৰাইজৰ লগতে লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা যদি কোনো প্ৰতিযোগীয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰিম বুলি ভাবিছে, তেখেতসকলে অহা আজি বা কালি আগবেলাৰ ভিতৰত আমাৰ লগত যোগাযোগ কৰিব। আমি তেখেতসকলক আমাৰ ফোন নম্বৰ দি দিম। তেওঁলোকে যোগাযোগ কৰি নামসমূহ অন্তৰ্ভুক্ত কৰিব পাৰিব। আমাৰ ফোন নম্বৰ হৈছে 9101030104। আকৌ এবাৰ কৈ দিছোঁ 9101030104। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব। তেতিয়া আমি আপোনালোকৰ নামসমূহ অন্তৰ্ভুক্ত কৰিব পাৰিম। তাৰ পিছদিনাখনি যিহেতু 17 তাৰিখে শিল্পী দিৱস, মূল শিল্পী দিৱস, এই শিল্পী দিৱসৰ দিনাখনি আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিবোৰ সৃষ্টিৰাজি, তেওঁৰ যিবোৰ গীত, মাত, নাটক, এইসমূহ আমি প্ৰদৰ্শন কৰিম। কৃষ্টি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰ লগতেই আমাৰ সন্ধিয়া বীৰ লাচিত সেনা অসমৰ উদ্যোগত এখনি প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। আৰু এই প্ৰতিনিধি সভাখন অনুষ্ঠিত হোৱাৰ পিছতেই আমি এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। এই সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰণৱ নিষাদ আৰু নয়ীম দাধৰা, আৰু লগতে কেইবাগৰাকীও শিল্পী আমাৰ মাজত উপস্থিত থাকিব। সেয়েহে আমি এই 2 দিনৰ কাৰ্যসূচীত লখিমপুৰ জিলাৰ লগতে উত্তৰ লালুকবাসী সকলো আমাৰ ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ।